চাৰি বেদ চৈধ্য শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। সমস্তৰ ভিতৰত জীৱৰ মংগলৰ অৰ্থে প্ৰজাপতি ব্ৰহ্মাদেৱে 4খন মুখেৰে 3বাৰ পাত পাতকৈ বিচাৰ কৰি এক সুন্দৰ তত্ত্ব জীৱতৰণৰ উপায় হিচাপে দৰ্শন কৰালে। সেয়া হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নামত আমি জীৱই শৰণ গ্ৰহণ কৰা বা আশ্ৰয় গ্ৰহণ কৰি সেই চিন্তাৰে জীৱন যাপন কৰা। আৰু আজিও পদ্মপুৰ এই পবিত্ৰ গুৰুগৃহত উদীয়মান যুৱক যুৱতীৰ নেতৃত্বত এক সুন্দৰ অনুষ্ঠানৰ কথা চিন্তা কৰা হ'ল আৰু তাৰেই ফল বৰ্তমান পাঠাচাৰ্য বাপজনাই খুব সুন্দৰভাৱে পদবন্ধে পাঠ আগবঢ়াই আছে। উদ্যোক্তা মণ্ডলীৰ সমস্ত জনা কৰ্মকৰ্তাৰ দুখানি অভয় চৰণ কমলত আমি পুনশ্চবাৰ ভক্তিৰ সহভাগী অৰ্পণা কৰা হৈছে। ভগৱন্ত পুৰুষে দ্বাপৰ যুগত কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক্ষণত তেৰাৰ সখা অৰ্জুনৰ আগত খুব সুন্দৰভাৱে তত্ত্ব দৰ্শন কৰাইছে যে সেই সখা তুমি শুনা যে আমি যদিও অজব্ৰহ্ম তথাপিতো সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে আমি এই ধৰাধামত অৱতাৰ ধাৰণ কৰোঁ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। अर्थात दुष्टक दमन सन्तक पालन दुष्कृति विनाश সংস্কৃতি ৰক্ষা অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি আমি এই ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰোঁ। আৰু তাৰে যুগসূত্ৰ জগতৰ মংগলৰ অৰ্থে পূৰ্ব পৰিকল্পিত সিদ্ধান্ত অনুসৰি ভগৱন্ত পুৰুষে সগুণ সাকাৰ ৰূপ কপিল নামেৰে এই ধৰাধামত অৱতাৰ ধাৰণ কৰিছে আৰু পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দম ঋষি পৰম বৈষ্ণৱ আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে স্বয়ম্ভুৱ মনু আৰু তেৰাৰ ধৰ্মপত্নী শতৰূপাৰ দুহিতা দেৱহূতিক। আৰু যে মুহূৰ্ততে প্ৰজাপতি ব্ৰহ্মাই কৰ্দম ঋষিক জন্ম দিলে সেই কৰ্দম ঋষিক পুত্ৰ হিচাপে পিতৃয়ে নিৰ্দেশ প্ৰদান কৰিলে যে সেই মোৰ পুত্ৰ। ইতিমধ্যে আমি ভগৱন্ত পুৰুষৰ নিৰ্দেশ মৰ্মে সৃষ্টি কাৰ্য আগবঢ়াই নিয়া হৈছে যদিও ইয়াৰ পাছত আমি তোমাক সৃষ্টি কাৰ্যৰ দায়িত্ব অৰ্পণ কৰিব বিচৰা হৈছে। তুমি
আমি পিতৃৰ নিৰ্দেশ পালন কৰিবলৈ চিন্তা কৰা। আৰু পুত্ৰ কৰ্দমে পিতৃ প্ৰজাপতি ব্ৰহ্মাক সেৱা নিবেদন কৰিছে, সেই পিতা, যে তোমাৰ আজ্ঞা পালনৰ বাবে আমি সদা প্ৰস্তুত, কিন্তু আমাৰ স্বভাৱৰ লগত মিল থকা এগৰাকী পাত্ৰী তুমি আমাক দেখুৱাই দিয়া, যাৰ লগত আমি বৈবাহিক সম্পৰ্কেৰে গৃহস্থী ধৰ্ম পালন কৰি জীৱ সৃষ্টি কাৰ্যত ব্ৰতী হৈ তোমাৰ আজ্ঞা আমি পালন কৰিব পাৰোঁ। এনেধৰণে প্ৰজাপতি ব্ৰহ্মাৰ চৰণ কমলত পুত্ৰ কৰ্দমে সেৱা নিবেদন কৰিছে। আৰু পিতৃ প্ৰজাপতি ব্ৰহ্মাই পুত্ৰ কৰ্দমক নিৰ্দেশ দিছে যে তুমি এই পথ দৰ্শনৰ বাবে সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ চৰণ চিন্তা কৰা, আৰু কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাধ্যমেৰে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। এনেধৰণে পিতৃৰ আজ্ঞা শিৰোগত কৰি কৰ্দমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে, আৰু অন্তত ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ পথ দৰ্শন কৰাইছে। স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপাৰ গৰ্ভত জন্মগ্ৰহণ কৰা দেৱহূতি নামৰ দুহিতাই হ'ব তোমাৰ উপযুক্ত পাত্ৰী। তাৰ পাছতে কদমে তেৰাক বিবাহ কৰাই গৃহস্থী ধৰ্ম পালনত আগবাঢ়িছে। এই যে গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিলে ভগৱন্তৰ নিৰ্দেশ, 10,000 বছৰ তপস্যা কৰা সৰস্বতী নদীৰ তীৰত তাৰ আধ্যাত্মিক দৰ্শন আমাক গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে যে বাস্তৱসন্মত পৃথিৱীখনত ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ অধ্যয়ন কৰাটোৱে হ'ল জ্ঞান লাভ কৰি দ্বিতীয় জন্ম লাভৰ বাবে চিন্তা কৰা এটি শৰীৰধাৰী মনুষ্য নামৰ জীৱৰ তপস্যা। ছাত্ৰানাং অধ্যয়নং তপ। আৰু এই তপস্যাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে 10,000 বছৰ। তাৰ দৰ্শন হ'ল আমাৰ মনুষ্য নামৰ শৰীৰটোত 10টা ইন্দ্ৰিয় যোগ হৈ আছে, আৰু সেই 10টা ইন্দ্ৰিয়ৰ লগত 10টা ৰিপু গুণ যুক্ত হৈ আছে। চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ আদিকে ধৰি যি 10টা ইন্দ্ৰিয়, এই 10 ভাগী ইন্দ্ৰিয়ৰ লগত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাৎসৰ্য আদি কৰি 10 ৰিপু যোগ হৈ আছে। আৰু এই 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি 10টা ৰিপুক দমন কৰিব পৰা যি দৰ্শন, সেই দৰ্শন বা জ্ঞান লাভৰ বাবে যি ব্যৱস্থা পালন কৰা হয়, সেই ব্যৱস্থাটোকে তৃতীয় স্কন্ধ কপিল চৰিতত কৰ্দম ঋষিয়ে আশ্ৰয় কৰিছে। সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাক জ্ঞান লাভৰ বাবে সেই ব্যৱস্থাটো পালন কৰিছে, যিটো বাস্তৱসন্মত পৃথিৱীখনত আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ যে ছাত্ৰানাং অধ্যয়নং তপ। তাৰ পাছতে ভগৱন্ত পুৰুষৰ নিৰ্দেশ যে পৰশুই দিনা স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপা আহিব, তেওঁলোকৰ দুহিতাক লগত লৈ, আৰু সেই দুহিতা দেৱহূতিয়ে হ'ব তোমাৰ উপযুক্ত পাত্ৰী।
এনেধৰণে ভগৱন্ত পুৰুষৰ নিৰ্দেশত কৰ্দম আৰু দেৱহূতিৰ বিবাহ হৈছে আৰু বিবাহৰ অন্তত বৰ্তমান পাঠাচাৰ্য বাপজনাই সুন্দৰভাৱে পাঠ আগবঢ়াই দিছে। ধৰ্মপত্নী দেৱহূতিয়ে তেৰাৰ স্বামী কৰ্দমক সেৱাভাগ নিবেদন কৰিছে। সেই স্বামী, তুমি আমাৰ মনৰ সমস্তখিনি কামনা পূৰণ কৰিলা, তথাপি তুমি মোক অভয় দিয়া নাই এতিয়াও, যে মোৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হোৱা নাই। তজু জীও সবে অনুৰূপে পতি চাৱে, সংসাৰ তাপক স্মৰি মূৰক হৃদি তাৱে। এহি জানি কতোদিন থাকিও এঠাত, কিবা ব্ৰহ্ম জ্ঞানী ভাল পুত্ৰ হোৱে জাত। মই এটা আশাতে ৰৈ আছোঁ সেই স্বামী, যে এজন পৰম ব্ৰহ্ম জ্ঞানী পৰম পুৰুষৰূপী পুত্ৰৰ যেন আমাৰ গৰ্ভত স্থিতি হয়। এনেধৰণে ধৰ্মপত্নী দেৱহূতিয়ে স্বামী কৰ্দমৰ চৰণত সেৱা নিবেদন কৰিছে আৰু সেই সেৱা গ্ৰহণ কৰি কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম হ'ল আৰু সেই 9 গৰাকী কন্যাৰ দৰ্শন বাপজনাই ইতিমধ্যে পদবন্ধে প্ৰকাশ কৰি গৈছিল। কলা, অনসূয়া, শ্ৰদ্ধা, ক্ৰীড়া, হবিৰ্ভূৱী, অৰুন্ধতী, শান্তি আদি 9 গৰাকী কন্যা আৰু সেই 9 গৰাকী কন্যাক পিতৃ প্ৰজাপতিৰ ব্ৰহ্মাৰ নিৰ্দেশ মৰ্মে 9জন পৰম বৈষ্ণৱ ঋষিৰ লগত বিবাহ কৰাই দিলে। কাহিনীমূলকভাৱে কথাখিনি ইমানেই, কিন্তু ইয়াৰ দ্বাৰা আমাক দৰ্শন কৰাব বিচাৰিছে আধ্যাত্মিক অৰ্থাৎ হৃদয়ৰ অনুভৱ। গুৰুজন বস্তুৰ নিৰ্দেশ আমাৰ সমস্ত জনাৰে জ্ঞাত। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্য, আত্মনিবেদন। এই 9 ভাগ ভক্তিৰ যি প্ৰকাৰ, সেই 9 ভাগ অৰ্থাৎ নৱধা ভক্তিক আধ্যাত্মিক দৰ্শনত কৰ্দম ঋষিৰ ঔৰসজাত দেৱহূতিৰ গৰ্ভজাত 9 গৰাকী কন্যাৰ লগত দৰ্শন কৰাইছে আৰু 9 গৰাকী কন্যাৰ অন্তত 10 নম্বৰতে যিহেতু কপিল প্ৰভুৰ জন্ম হৈছে, ঠিক তেনেধৰণে এজন শৰীৰধাৰী মনুষ্যই শৰণ, ভজন, ভক্তি, সদাচাৰ আদি 4 বস্তুৰ মাধ্যমেৰে নৱধা ভক্তিযুক্ত 9 গৰাকী কন্যাৰ জন্মৰ দ্বাৰাহে হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বৰ উপলব্ধি হ'ব পাৰে। যেতিয়ালৈকে নৱধা ভক্তিযুক্ত 9 গৰাকী কন্যাৰ লগত আমাৰ চিনাকি নহ'ব, তেতিয়ালৈকে কৃষ্ণ তত্ত্ব ক'ত আছে আমি সমস্ত জনাই হয়তো বিচাৰি ঘূৰি ফুৰিব লাগিব। কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত সিদ্ধান্ত দি থৈ গৈছিল যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি।
ভগৱন্ত সমস্ত ভূততে আছে, অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূত সমস্ততে ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ আছে। কিন্তু তাকে আমাৰ কেতিয়াবা কেতিয়াবা ভাৱনাটো শুদ্ধ হয়, কেতিয়াবা কেতিয়াবা অশুদ্ধ হয়। তেনেধৰণে আমি সমস্তজনাই গাঁৱৰ মাজত সমাজ পাতি পাতি গৃহস্থী ধৰ্মৰ মাধ্যমেৰে প্ৰত্যেকেই আমি জীৱন যাপন কৰি আছোঁ। আৰু শাস্ত্ৰই আমাক দৰ্শন কৰাইছে যে সেই কলিৰ মলমতী মনুষ্য যে যেতিয়ালৈকে কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত যেনেকৈ 9 গৰাকী কন্যাৰ জন্ম হোৱাৰ অন্তত 10 নম্বৰতে ভগৱন্ত কপিলৰ জন্ম হ'ল, তদনুৰূপ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ গুৰুজনাৰ আজ্ঞা শিৰোগত কৰি শৰণ ভজন ভক্তি সদাচাৰ 4 নামৰ মাধ্যমেৰে নৱধা ভক্তিৰ লগত চিনা পৰিচয় যেতিয়ালৈকে হ'ব নোৱাৰিবা, তেতিয়ালৈকে সমস্ত ভূতস্বৰূপ জীৱৰ হৃদয়ৰ মাজত একে পৰম আত্মা কৃষ্ণ তত্ত্বৰ দৰ্শন লাভ কৰিব পৰা নহ'ব তেতিয়ালৈকে। আৰু 9 গৰাকী কন্যাৰ অন্তত যেনেকৈ কপিলৰ জন্ম হ'ল, তেনেকৈহে আমি সমস্তজনাই ভগৱন্ত পুৰুষ যে সমস্ত ভূতৰ হৃদয়ৰ মাজতে প্ৰকাশমান, এই তত্ত্বটো আমাৰ সমস্তজনাৰে জ্ঞাত হৈ যাব। আৰু এনেধৰণে বৰ্তমান কপিলৰ জন্ম সাংখ্যযোগ কথনৰ দৰ্শন বাপজনাই পদবন্ধে আগবঢ়াইছিল, আৰু আমিও আমাৰ সীমিত জ্ঞানেৰে কথাখিনি আগবঢ়াই দিয়া হ'ল। ইয়াৰ পাছত যিহেতু ভক্তিযোগ দৰ্শনৰ কথা আশ্ৰয় কৰিবলৈ প্ৰকাশ কৰা হৈছে। ৰামে শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। হে ৰাম পৰকমাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বামচ্ছৰয়াতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে ৰাম বিষয়ত কৰি আশা যশবাও সূৰ্য চাৱে প্ৰতিমাত মুহুক তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাকে কহিলো নিশ্চয়। হে ৰাম পাপ মোৰ হৌকনাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰে ভক্তি
কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি হে ৰাম প্ৰতিমা জয়ৰ ভেদ ভাৱ দৰিখন তিনিটো সমানয়া উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হিৰামে কুবিধে নব নব প্ৰকাৰে শুই আছে ভেদ তাক বুজি বাহাদিয়া মতি সগুণ ভকতিয়েহি একাধিক আখিবিধ আবেগ নিৰ্গুণ ভকতি হে মা দেৱহূতি তুমি যে মোক সুধিছা ভক্তিৰ প্ৰকাৰ কেনেকুৱা কি কথা কি বতৰা মই কওঁ শুনা মা দেৱহূতি শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধ নয় ভক্তি প্ৰকৃততে বহু প্ৰকাৰৰ নহয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয় পুৰুষ মানে বাপসকলৰ কথাকে বুজা যায় কিন্তু কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কোৱা পুৰুষ শব্দৰ অৰ্থ বাপসকল নহয় পুৰুষ শব্দৰ অৰ্থ হ'ল জীৱাত্মা জীৱতত্ত্ব আত্মাতত্ত্ব কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয় এটি আত্মাৰূপী জীৱ পুৰুষ শৰীৰ তত্ত্বত যেতিয়া প্ৰৱেশ হয় তেতিয়া একাদশ ইন্দ্ৰিয় সহিতে যিবিলাক ভাৱনা যুক্ত হৈ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰ্মবিলাকত লিপ্ত হয় তেতিয়া সেই জীৱৰ বিভিন্ন ধৰণৰ ভাৱনা উদ্ভৱ হয় কিয়নো এই ভাৱনাবিলাক তিনিটা গুণৰ মাজত আবদ্ধ হৈ আছে ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি হওঁতে জীৱবিলাক তিনি গুণযুক্ত হৈ আহিছোঁ আমি প্ৰত্যেকে সতগুণ ৰজগুণ তমগুণ এতিয়া সেই তিনি গুণ অনুসাৰে জীৱবিলাকৰ মনত ভাৱনাও বেলেগ বেলেগ ধৰণৰ হয় আৰু সেইকাৰণে মা ভক্তি নানা মতে ভেদ হয় ভক্তিৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হয় বুলি এটা ভাৱনা আমাৰ হয় নোহোৱা নহয় মা এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে তোমাক মই কোনটো কম এতিয়া বহুবিধ নহয়তো কম নে বহুবিধ হয়তো পৰা আৰম্ভ কৰিম কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে অৰ্থাৎ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞাশিৰে লৈ কবি গোপাল চৰণ দ্বিজ প্ৰভুজনাই তৃতীয় স্কন্ধ কপিল চৰিতৰ ভক্তি যোগ ছবিচন্দৰ জৰিয়তে প্ৰকাশ কৰিছে যে পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয় নানান প্ৰকাৰে ভাগ হয় তাৰ ভিতৰত তোমাক মই ক'বলৈ আগবাঢ়িম যে বহুবিধ নহয় কিন্তু কিয় হয় এই কথাটো মই তোমাৰ আগত প্ৰথম প্ৰকাশ কৰিম
পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহিমতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আছয়। এটি হৰিধাৰী মনুষ্য নামৰ জীৱই পৰম পুৰুষ পিতৃ প্ৰভু ভগৱন্তক চিন্তা কৰিবলৈ যাওঁতে যদি আনৰ অন্যায় কৰাটোহে বিচাৰে তেতিয়াহ'লে সেই চিন্তাটো ভক্তিৰ লগত যোগ হওঁতে সেই ভক্তিবিধৰ নাম প্ৰকাশ কৰিছে তামসিক ভক্তি। এয়া হ'ল তম গুণৰ ব্যৱহাৰ, আনৰ অন্যায় চিন্তা কৰা। দ্বিতীয়তে প্ৰকাশ কৰিলে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। বিষয় আশা কৰি যশ ঐশ্বৰ্য বিচাৰি 8 প্ৰকাৰৰ মূৰ্তিৰ আগত যিকোনো এভাগৰ আগত জীৱই সেৱাভাগ নিবেদন কৰিলে সেই ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। ভক্তি মানে ভাৱে ভক্তি। আপুনি আমি প্ৰত্যেকে শৰীৰটোৰ ভিতৰত সোমাই ইন্দ্ৰিয়বিলাকৰ জৰিয়তে আত্মাই যিটো ভাবিম সেই ভাৱনাটো যদি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিওঁ তেতিয়াহ'লে সেই ভাৱনাযুক্ত ভক্তিবিধৰ নাম প্ৰকাৰটো দিছে গুণ অনুসাৰে তামসিক, গুণ অনুসাৰে ৰাজসিক আৰু গুণ অনুসাৰে সাত্বিক বুলি প্ৰকাশিত হৈছে। এতিয়া তামসিক হ'ল নিজৰ বুলি ভবা ল'ৰা ছোৱালী পত্নী, বিপৰীতে ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব পৰিয়ালৰ সমস্ত জনাকে আনৰ বুলি জ্ঞান কৰি ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰা। হে প্ৰভু, আমুকে মোক বৰ অন্যায় কৰি আছে চাবা আৰু মইতো একো কৰিবই নোৱাৰো, তোমাকে অৰ্পণ কৰি দিলো, তুমি যি কৰা কৰিবা। এই বুলি নামঘৰতে হওক বা কোনোবা অন্য দেৱতাৰ মূৰ্তিৰ আগতে হওক, কোনোবা গছ এজোপাৰ তলতে হওক, গুৱাপান অৰিহণা বন্তি ধূপ আগবঢ়াই যিটো ভাৱনা ঈশ্বৰ বুলি আমি অৰ্পণ কৰি থৈ আহিলো, যিহেতু তাত আনৰ অহিত চিন্তাটো আছে, অন্যায়টো যোগ হৈ আছে, সেইকাৰণে সেই ভাৱনাযুক্ত ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। তাৰপিছত ৰাজসিক ভক্তিৰ প্ৰকাৰটো দিলে যে যশ বা ঐশ্বৰ্য চাৱে বিষয়ত কৰি আশা। বিষয় মানে কি? যে ল'ৰাটোৱে যাতে মেট্ৰিকত ভাল ৰিজাল্ট কৰে, এই বুলি মেট্ৰিক পৰীক্ষাৰ দুদিনমানৰ আগত আমাৰ জানো পিতৃ মাতৃয়ে নামঘৰত গৈ সেৱা নকৰে? তাত কি যোগ হৈ থাকে? স্বাৰ্থ। স্বাৰ্থটো কি? মোৰ ল'ৰাটোৱে যাতে অঞ্চলটোত বা গাঁওখনত ভাল নাম এটা কৰিব পাৰে। কোনেও এই বুলি নাভাবো যে মোৰ ল'ৰাটোৰ লগতে এই বৰ্ষটোত যিমান পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছে সেই প্ৰভু সকলোকে যেন তুমি এক কণিকা কৃপা বৰ্ষণ কৰা, এই বুলিতো কোনো মাতৃয়ে নাভাবো। কেৱল নিজৰ বুলি ভবা সন্তানটোৰ অৰ্থে গুৱাপান অৰিহণা আগবঢ়াই যে আমি ধূপ জ্বলাই থৈ আহো, ঘোষা এজোকা গাই সেৱাভাগ কৰোঁ, সেই ভাৱনাযুক্ত ভক্তিভাগীৰ নাম হ'ল ৰাজসিক ভক্তি, বিষয়ত কৰি আশা। তাৰপিছত আমাৰ কোনো দুই এজন ভকতক নিমন্ত্ৰণো কৰে নহয়, কি বুলি? যে ল'ৰাটোলৈ ছোৱালী এজনী নাই পোৱা, প্ৰভু নাম এষাৰ কৰোঁ, সেৱাভাগ কৰগে যা। ভাগৱতত গৈ যুৱক যুৱতীসকল আহে, ভাওনাত গৈ গীতা দান দিয়ে, আপোনালোকে নিশ্চয় পাইছে। বোলে গীতা শ্ৰীকৃষ্ণ গীতা যদি দান দিয়ে মনোমত ভাৰ্যা লাভ হয় বুলি কৈছে। সেইকাৰণে যুৱকসকলে বা যুৱতীসকলে বৰ দৰা আৰু কন্যা বিচাৰি ভাওনাত গৈ শ্ৰীকৃষ্ণ গীতা দান কৰে। এতিয়া শ্ৰীকৃষ্ণ মানে ভগৱন্ত, গীতা মানে কথা বা বচন। ভগৱন্তৰ কথা তুমি যিমানে যিমানে আনৰ আগত প্ৰকাশ কৰিবা সিমানে সিমানে তুমি নিবিচৰাকৈ বাকী সকলৰ পৰা মান্যতা লাভ কৰিবা। এইটো হ'ল গীতা দান, মনোমত ভাৰ্যা দৰ্শন। তুমি বিচৰা ধৰণে সমাজ পাবা,
তুমি বিচৰা ধৰণে আসন পাবা, নিবিচৰাকো তুমি আসন লাভ কৰিব পাৰিবা, নিবিচৰাকো তুমি সন্মান পাবা যদিহে তুমি কৃষ্ণ কথাৰে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰা। তোমাৰ বয়স কিমান, তোমাৰ শিক্ষাগত অৰ্হতা কিমান, এইবিলাক সমাজে বৰ বেছিকে বিচাৰ কৰি নাথাকে। তুমি কিমান টকা দৰমহা পোৱা চাকৰি কৰা, এইবিলাক বিচাৰ কৰি নাথাকে। মাত্ৰ তুমি যে কৃষ্ণ কথাক আশ্ৰয় কৰিলা, জীৱনৰ ব্ৰত হিচাপে পালন কৰিছা, তাক আশ্ৰয় কৰাৰ বাবে ভাগৱতে সিদ্ধান্ত দিছে যে শ্ৰীকৃষ্ণ গীতা দান কৰিলে মনোমত ভাৰ্যা লাভ হয়। ভাৰ্যা মানে প্ৰকৃতি, প্ৰকৃতি মানে 24 তত্ত্বৰে গঠিত এই শৰীৰটো। 24 তত্ত্বৰে গঠিত শৰীৰটোক প্ৰকৃতি বুলি কোৱা হৈছে। আৰু এই প্ৰকৃতি স্বৰূপ শৰীৰটোত এক আত্মা বিৰাজমান হয়, যাক পুৰুষ বুলি কোৱা হৈছে। আৰু প্ৰকৃতি পুৰুষত দুয়ো নিয়ন্তা মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। পৰমাত্মা কৃষ্ণ তত্ত্বই প্ৰকৃতি আৰু পুৰুষক নিয়ন্ত্ৰণ কৰি থাকে। মাধৱ গুৰুজনে প্ৰাৰ্থনা ভাগ দিছে, আপোনালোকে প্ৰাৰ্থনা ভাগ জানে যে প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ। এতিয়া সেই সূত্ৰে আমি চিন্তা কৰিব লাগে যে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মুহুক বুজয়, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। এতিয়া যশ বা ঐশ্বৰ্য আমি কেতিয়া বিচাৰো? যেতিয়া নামঘৰ ভাগি কিবা এটা মংগলৰ কথা চিন্তা কৰিম, তেতিয়া গাঁৱৰ একেবাৰে ধনী ব্যক্তিজনৰ ওচৰলৈ যাওঁ। আৰু ধনী ব্যক্তিজনে কি কয় যে তোমালোক আহিছা যেতিয়া উপায়টো নাই, কিবা এটা দিব লাগিব। বোলে কিনো ভাবিছা তোমালোকে কোৱাচোন? বোলে বাটচৰা ভাগিকে আপুনি নিৰ্মাণ কৰি দিয়ক। এৰা দিব পৰা হয় বাৰু, তথাপিতো নিৰ্মাণ কৰোঁতে তোমালোকে কাম এটা কৰি দিব লাগিব। বোলে কি? দাতা হিচাপে আকৌ মোৰ দেউতাৰ নামটো ওপৰত লিখা থাকিব লাগিব, আমোৰ সোঁৱৰণি বাটচৰা। আৰু দাতা হিচাপে মোৰ নামটো কিন্তু ডাঙৰকে দিব লাগিব। দিবানে নিদিয়া কোৱা? বোলে সেইটো কথা আমি ভবা নাই, কাৰণ ওপৰত যদি মৃত মানুহজনৰ নামটো দিয়া যায়, তেতিয়া তলেদি ভকত সৰকি যাবলৈ অকণমান অসুবিধা হয়। গতিকে সেইটো আমি অকণমান দিগদাৰ পাম নেকি দিবলৈ, শাস্ত্ৰই কোৱা নাই। এই তেতিয়াহ'লে মই কিবা এটা দিম বাৰু, যোৱা। তেতিয়া কিন্তু তেওঁ বাটচৰা ভাগ নিদিয়ে, কাৰণ নামটো যে লিখি দিম বুলি ভকতে কথা নিদিলে। সেইকাৰণে যশ বা ঐশ্বৰ্য বিচাৰি কৃষ্ণ তত্ত্বৰ চৰণ চিন্তা কৰা। যিকোনো প্ৰকাৰে এটা ভাৱনা আমি যেতিয়া ঈশ্বৰৰ চৰণত অৰ্পণ কৰিম, সেই ভাৱনা তিনিটা গুণযুক্ত হিচাপে গুৰুজনাই প্ৰকাশ কৰিছে: তামসিক, ৰাজসিক আৰু সাত্বিক। আৰু এনেকৈ তিনিটা দৰ্শন পাওঁতে সেই তিনিটা গুণযুক্ত ভক্তিক ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো বখানি। এনেকৈ তামসিক, ৰাজসিক, সাত্বিকৰ দৰ্শনটোত উত্তম, মধ্যম, ক্ৰমে তামস আদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। উত্তমৰ তিনিটা, তামসিকৰ তিনিটা, ৰাজসিকৰ তিনিটা, সাত্বিকৰ তিনিটা। সেই তিনিটা কি কি? অধম, মধ্যম, উত্তম। যেনেকৈ আমি ব্যাকৰণত ইংৰাজী গ্ৰামাৰখনত যেতিয়া আমি বিদ্যালয় শিক্ষকৰ পৰা জ্ঞান লাভ কৰোঁতে প্ৰত্যেকে বুজি পাইছিলোঁ অতীতকাল, বৰ্তমানকাল, ভৱিষ্যৎকাল। অৰ্থাৎ সময়, টেন্স, পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স। পাষ্ট টেন্সৰ 4টা ভাগ আছে, প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, ফিউচাৰ টেন্সৰ 4টা ভাগ আছে। এনেকৈ ভক্তিৰো 3টা প্ৰকাৰৰ, আকৌ প্ৰত্যেকৰে তিনিটা প্ৰকাৰ হৈ আছে। এটা হ'ল অধম তামসিক, মধ্যম তামসিক আৰু উত্তম তামসিক। যেনেকে BA MA পাছ কৰোঁতে এটা গ্ৰেড থাকে যে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড, ফাৰ্ষ্ট ক্লাছ থাৰ্ড, ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট, ছেকেণ্ড ক্লাছ ছেকেণ্ড, ছেকেণ্ড ক্লাছ থাৰ্ড। এনেধৰণে নিৰ্দিষ্টকৈ ৰিজাল্ট দিওঁতে কথাখিনি ওলাই, আপোনালোকে জানে। ঠিক তেনেকৈ ভাগৱতৰো দৰ্শনটো গুৰুজনে আমাক সিদ্ধান্ত দিছে তেনেকৈ যে তামসিকৰ 3টা আছে। প্ৰথমটো হ'ল অধম তামসিক, একেবাৰে নিকৃষ্ট চিন্তা। তামসিকটো এনেও বেয়াই, আকৌ সেই বেয়াটোৰো একেবাৰে বেয়া চিন্তাটো। তাৰপিছত বেয়াটোৰে অকণমান ভাল চিন্তা, বেয়াটোৰে একেবাৰে ভাল চিন্তা। তাৰপিছত ৰাজসিক, ৰাজসিকৰ বেয়া ৰাজসিক, আকৌ ৰাজসিকৰে অকণমান ভাল
ৰাজসিকৰ একেবাৰে ভালটো, তাৰ পাছত সাত্বিকৰো তেনেকৈ অধম, মধ্যম, উত্তম, এনেকৈ তিনি প্ৰকাৰে প্ৰত্যেকৰে ভাগ হওঁতে এভাগৰ 9টাকৈ পৰিছে। 9টা প্ৰকাৰ হৈছে তামসিকৰ 9, ৰাজসিকৰ 9, সাত্বিকৰ 9, আৰু এনেকৈ সৰ্বমুঠ এটা সংখ্যা পোৱা গ'ল। কপিল প্ৰভুৱে দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, একো বিধে নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহো নিৰ্গুণ ভক্তি। মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে ভক্তিৰ জ্ঞান প্ৰদান কৰিবলৈ গৈ ভগৱন্তৰ স্বৰূপ কথন প্ৰকাশ কৰি সিদ্ধান্ত প্ৰকাশ কৰিছে, সেই মা দেৱহূতি ভগৱন্ত নিগদতি শুনা মাও দেৱহূতি, এহি ধ্যানে যিটো মুক্তি ভৈলা, দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই, কিবা আসনতে বহি ৰৈলা। এটি উদাহৰণ প্ৰকাশ কৰিছে, যেন মধ্য মাতোৱাল কটিৰ বস্তুকো সিটো আছে নাই একো নজানয়, যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে, দেহা পনু নাশ নহি কয়। সেই মা দেৱহূতি যেনেকৈ এজন মদাহীয়ে মদৰ নিচাত শৰীৰত বস্ত্ৰ আছে নে নাই তাৰ একো উমান ভাল ধৰণে কৰিব নোৱাৰে, ঠিক তেনেকৈ এটি 24টা তত্ত্বৰে গঠিত শৰীৰত 25 নম্বৰ তত্ত্ব জীৱ আত্মা প্ৰৱেশ কৰাৰ লগে লগে সেই 25 নম্বৰ আত্মা তত্ত্বই তেতিয়ালৈকে এই সংসাৰখনত বেদৰ দৰ্শন মতে প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, অৰ্থাৎ প্ৰবৃত্তি আৰু নিবৃত্তি, এই দুই মাৰ্গৰ ভিতৰত প্ৰবৃত্তি পথত আয়াজাত কৰি থাকিব লগা হয়। প্ৰাৰব্ধ, আৰব্ধ আৰু অনাৰব্ধ, এই তিনিটা দৰ্শন গুৰুজনে আমাক প্ৰকাশ কৰাইছে। প্ৰাৰব্ধ মানে অতীত, আৰব্ধ মানে বৰ্তমান, অনাৰব্ধ মানে হ'ল ভৱিষ্যত। অৰ্থাৎ অতীতত কৰা ইন্দ্ৰিয়বিলাকৰ কৰ্মৰ জৰিয়তে শাস্ত্ৰৰ সন্মতে শুদ্ধ অশুদ্ধ, সত্য অসত্য, ইয়াক যদি ভাল ধৰণে বিচাৰ কৰিব নোৱাৰি, সত্যৰ বিপৰীতে অসত্য, শুদ্ধৰ বিপৰীতে অশুদ্ধক আশ্ৰয় কৰা যায়, তেতিয়াহ'লে সেই জীৱ আত্মাই এই সংসাৰখনত 84 লক্ষ বাৰ বিভিন্ন যোনিত তেতিয়ালৈকে ভ্ৰমণ কৰি থাকিব লাগিব, যেতিয়ালৈকে পূৰ্ব কৰ্ম যোগ হৈ হৈ গৈ থাকিব। যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে, দেহা পুনু নাশ নহি কয়। পূৰ্বৰ কৰ্ম যেতিয়ালৈকে থাকিব তেতিয়ালৈকে প্ৰাণ ইন্দ্ৰিয়ৰ লগত যোগ হৈ হৈ এই সংসাৰলৈ আয়াজাত কৰি থাকিব লাগিব। পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে, তেবে যোগী ব্ৰহ্মত মিলয়, এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ, যেন জলে জল প্ৰবেশয়। যেনেকৈ এখন সৰু নৈ এখন ডাঙৰ নৈৰ লগত জলৰাশি মিলিত হ'লে
সৰু নৈখনে নিজৰ নাম ৰূপ অস্তিত্বটো হেৰুৱাই পেলায় যুগ বিস্তাৰী কহিও মোক যেন মতে বুজো অভিপ্ৰায় এই বুলি কৈ কপিল প্ৰভু মৌন হৈ গ'ল আৰু তাকে দেখি মাতৃ দেৱহূতিয়ে কৈছে হে মোৰ পুত্ৰ কপিল তুমি এনেকৈ মৌন হৈ দিলে নহ'ব নহয় মই তুমি কোৱা কথাখিনি ভাল ধৰণে বুজি পোৱাই নাই মোক আৰু সহজ সৰলকে বুজিব পৰাকৈ তুমি মোৰ আগত এইখিনি কথা ব্যক্ত কৰিব নোৱাৰানে মোৰ পুত্ৰ এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে আমাৰ কৃপালু গুৰুজনে এই দৰ্শনটো দিলে ধৰি লওক আজিৰ অনুষ্ঠান ভাগী নামগৃহৰ বাটচৰাৰ সিপাৰে এজন মদৰ নিচাত মতলীয়া হৈ বাপে আহি এইবিলাক সব মদ এনেকৈ মদ বুলি যদি চিঞৰি থাকে বাটচৰাৰ সিটো পাৰে আৰু তাৰ অকণমান সময় পাছতে আকৌ এজন ব্যক্তি ভাঙৰ নিচাত আহি এইবোৰ সব ভাং কেৱল এজনে চিঞৰিছে ভাং অন্যজনে চিঞৰিছে মদ এতিয়া আমিতো সকলোৱে সেই শব্দ দুইটাই কাণত পৰিছে সকলোৱে শুনিছো এতিয়া প্ৰশ্নটো হ'ল যে ভাং খোৱা মানুহজনক ভাঙৰ নিচাই ধৰিব মদ খোৱা মানুহজনক মদৰ নিচাই ধৰিব নে মদ আৰু ভাং শব্দকেইটা আমাৰ কাণত পৰাৰ লগে লগে আমাৰ সকলোৰে নিচাই ধৰিব কাৰ নিচাই ধৰিব খোৱা কেইজনৰ নে শুনা কেইজনৰ শুনা কেইজনৰ নিচাই ধৰিব নে খোৱা কেইজনৰ নিচাই ধৰিব খোৱা কেইজনৰ শুনা কেইজনৰ নিচাই নধৰে কিন্তু গুৰুজনাই ক'লে পঢ়িতে এক শুনিত শত নিতৰে কৃষ্ণ নামৰ এনে এক মহিমা আছে যে কৈ আছে এজনে অৰ্থাৎ পঢ়ি আছে কৃষ্ণ বুলি এজনে কিন্তু শুনি আছে শত সহস্ৰজনে পঢ়াজনৰ যিমান পুণ্য হ'ব শুনাসকলৰো সমান ভাগ পাব এইটো আছে কেৱল কৃষ্ণ নাম তত্ত্বৰ যোগেদিহে জীৱই লাভ কৰিব পাৰে এই দৰ্শনটো কেৱল ভাগৱত ধৰ্মত আছে বাকী যিমান ধৰ্ম কৰ্ম হিচাপে আমি বুজি পাই আশ্ৰয় কৰোঁ সেইবিলাক কৰ্ম ধৰ্মত এই তত্ত্বটো প্ৰকাশিত হৈ থকা নাই এই দৰ্শনটো কৃপালু গুৰুজনাই এনেধৰণে প্ৰকাশ কৰি তৃতীয় স্কন্ধ ভক্তি যোগ ছবিৰ মাধ্যমেৰে বৰ্তমান প্ৰকাশ কৰিলে আৰু আমাৰ বাপজনেও বৰ্তমান এইখিনিলৈকে পদবন্ধে আগবঢ়াই দিলে যে জাত সন্তে শুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিও ক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকোঁ সম্প্ৰতি যে কাল ৰূপ ধাৰণ কৰি কেনেকৈ জীৱৰ গতি প্ৰদান কৰে ব্ৰহ্মা ৰূপত কেনেকৈ একেজন ভগৱন্তৰ সৃষ্টি কাৰ্যত ব্ৰতী হৈ জীৱক সৃষ্টি কৰে বিষ্ণু ৰূপত একেজন ভগৱন্তই কেনেধৰণে ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱৰ পালন কৰে আকৌ কাল ৰূপ ধাৰণ কৰি শিৱ তত্ত্ব ৰূপত কেনেকৈ একেজন ভগৱন্তই জীৱক গতি প্ৰদান কৰে সমস্তখিনি দৰ্শন সমস্ত তত্ত্ব সেই মোৰ পুত্ৰ তুমি মোক কৃপা কৰি আগবঢ়াব লাগে যাক শ্ৰৱণ কৰি মোৰ জীৱন কৃতকৃত্য হ'ব পাৰোঁ।